অস্তিত্বৰ আটাইতকৈ ডাঙৰ সংকটটো বিজেপি আটাইতকৈ ডাঙৰ কাৰণ এই কাৰ্ডখন বলবৎ হোৱাৰ লগে লগে 15ৰ পৰা 20 লাখ মানুহে নাগৰিকত্ব পাব যেতিয়া মই 15ৰ পৰা 20 লাখ মানুহে নাগৰিকত্ব পাব বুলি কওঁ তেতিয়া আজিকালি কোনোবাই কয় যে আগতে 1,90,00,000 কথা কৈছিলে এতিয়া নামি আহিলে কোনোদিন নামি অহা নাই সদায় এটাই কথা কৈছিলোঁ যে কাৰ্ড যদি বলবৎ হয় লগে লগে 1,90,00,000 হিন্দু বাংলাদেশী বিদেশী নাগৰিক অসমত থকা নাগৰিকে লগে লগে নাগৰিকত্ব পাব আৰু বাংলাদেশত থকা 1,70,00,000 এই নাগৰিকবিলাকে অসমলৈ অহাৰ সুযোগটো সুবিধাটো অপৰচুনিটি পাব গতিকে প্ৰায় 1,90,00,000 হিন্দু বাংলাদেশী বুজাৰ কাৰণে আমাৰ অসমখনৰ দুৱাৰখন খুলি দিব কিন্তু তাতকৈ ডাঙৰ কথা যে মানুহ কিন্তু আহিবই আমাৰ অসমীয়া জাতিৰ ভাষা অসমীয়া জাতিৰ সংস্কৃতি অসমীয়া জাতিৰ অসমৰ ওপৰত যি অধিকাৰ এই অধিকাৰটো চিৰকালৰ কাৰণে আছে গতিকে কাহ আমাৰ কাৰণে জীৱন মৰণৰ প্ৰশ্ন কাক যদি প্ৰতিৰোধ কৰিব নোৱাৰে অসমীয়া জাতি নাপায় আৰু বৰ্তমানৰ যিটো ফেচিবাদীৰ যুগ আমি পাহৰি যাওঁ মানুহবিলাকে পাহৰি থকাৰ কাৰণে আচলতে মাজে মাজে আমি কেতিয়াবা বিজেপিৰ কথাত হিমন্ত বিশ্ব বা নৰেন্দ্ৰ মোদীৰ কথা কেতিয়াবা অসমীয়া মানুহে আহ্লাদিত হৈ যায় যে এতিয়া আমি হিটলাৰৰ যুগত আমি ফেচিবাদৰ যুগত উই আৰ ইন এই কথাটো আমি পাহৰি যাওঁ আমাৰ মই ভাবোঁ যে ফেচিবাদক যদি এতিয়া একমাত্ৰ ৰাইজৰ মাজত কাৰণ ৰাইজৰ মাজলৈ যোৱাৰ একমাত্ৰ ৰাস্তা গাঁৱলৈ গাঁৱলৈ গৈ মানুহক লগ ধৰি ঘৰে ঘৰে গাঁৱলৈ গৈ ফোন কৰিব সেইটো যদি কৰিব পাৰোঁ তেতিয়াহ'লে আকৌ আৰু যদি আমাৰ নিজৰ মান অভিমানক লৈ ব্যস্ত হৈ থাকোঁ তেতিয়াহ'লে কা বিৰোধী আন্দোলন নোৱাৰিম আকৌ বিজেপি গাঁৱৰ মাজলৈ তাৰ ভিতৰত এতিয়া 12টা গোচৰ এনআইএ গোচৰ এই কা বিৰোধী আন্দোলনটো গোচৰটো নাকচ কৰি দিছে বিজেপি চৰকাৰে মোক চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে আকৌ মোৰ ওপৰত বেলেগ কথা জেল যাব কথা থাকিব জেলত দিবই নোৱাৰে কিন্তু আৰু কিবা যদি আচলতে সকলোবিলাক কৰক কিন্তু কাক বিৰোধিতা কৰি থাকিম আৰু কা যদি বলবৎ কৰে আকৌ যুঁজত চাপ পাৰি দিম আৰু বহুতে ভাবে যে ই MLA-খন ঠাণ্ডা হৈ গ'ল একদম স্পষ্টকৈ কৈছোঁ যিদিনাই প্ৰয়োজন হ'ব MLA পদত্যাগ কৰিম MLA-ৰ পৰা আঁতৰি দিম আৰু MLA-ৰ পৰা পদত্যাগ কৰি আকৌ জনগণৰ মাজলৈ গৈ আগৰ নিচিনাকৈ একেই যুঁজাৰু মনোবৃত্তিৰে যুঁজিবৰ কাৰণে সাজু কৰি আছোঁ এই কথাটো স্পষ্ট আৰু দ্বিধাহীন ভাৱেৰে চৰকাৰক